Hello everyone. তো এই সেশনটোত আজি আমি ফার্স্ট টপিকটো চাম এন্ড বাকি আহি থকা সেশন কেইটাত আমি টপিক ওয়াইজ ডিসকাস কৰিম টপিকখিনিৰ লগতে মই তোমালোকক তাৰে কোৱেশ্চন আনসাৰছো কৰাই গৈ থাকিম গতিকে তোমালোকে নিজৰ এনসিআরটি টেক্সট বুকস কেখন লৈ পেলাই মেক শিওর যেতে মই যোনখিনি বস্তু আন্ডাৰলাইন কৰো তোমালোকেও নিজৰ টেক্সট বুকত আন্ডাৰলাইন কৰা এন্ড তাৰ লগতে কোৱেশ্চন আনসাৰছখিনি কৰি যাবলৈ যত্ন কৰা and yes if you have any doubts please make sure that a comment section of doubt to be there and I will respond to that doubt. So without wasting time, let us begin. So the first chapter solutions, as you can see over here, আমি class 9ত আমি পাইছিলো যে কি হয় homogeneous mixture মানে হৈছে solutions হয়নে solutions are a type of homogeneous mixtures. So as you can see over here প্ৰথমতে definition টো আছে তো first তোমালোকে definition টো underline কৰিলা. What is this? Solutions are homogeneous mixtures, right? Solutions are homogeneous mixtures of two or more than two components. Homogeneous mane ki? Homogeneous mane its composition is uniform throughout. Its composition is uniform throughout. So its composition is uniform throughout buli kole tumaloke eta ki bujiba. That is very important over here. So as you can see here, so jodi tumi eta enuka solution bonwa, suppose tumi eta solution eta banala. This is a glass. Okay. তো ইয়াতে আমাক কৈছে যে ইয়াতে দুটা বা তাতকে বেছি তো this can contain two or more components হয়নে two or more তো তুমি ধৰিলা প্ৰথমতে ইয়াত পানী দিলা ফৰ এক্সাম্পল তুমি ওয়াটাৰ দিলা তো ফাৰ্স্ট কম্পোনেন্ট টো লেটস সে ওয়াটাৰ হৈ গল সেকেন্ড কম্পোনেন্ট টো তুমি তাতে সুগাৰ দিব পাৰা থাৰ্ড কম্পোনেন্ট তোমালোকে তাতে সল্ট দিব পাৰা এনিথিং দুটা বা তিনটা আৰু তুমি দি গৈ থাকিব পাৰা ফোৰ্থ দিব পাৰা ফিফথ দিব পাৰা তুমি গৈ থাকিব পাৰা কোনো কথা নাই right কিন্তু ইয়াতে এটা আমাৰ কন্ডিশন দিছে কি কন্ডিশন দিছে this has to be homogeneous homogeneous মানে কি সব homogeneous মানে হৈছে কি তুমি suppose এটা সলিউশন টো বনালা okay this is a solution আৰু এতিয়া কি হ'ব এই সলিউশন টোৰ তুমি যদি এইখিনি জায়গা যদি চোৱা এইখিনি জায়গাৰ কম্পোজিশন আৰু প্ৰপাৰ্টি জি হ'ব এইখিনি জায়গাৰো কম্পোজিশন প্ৰপাৰ্টি কি একে হ'ব এইখিনি জায়গাৰো কম্পোজিশন প্ৰপাৰ্টি একে হ'ব এইখিনি জায়গাৰো কম্পোজিশন প্ৰপাৰ্টি একে হ'ব বুজি পাইছা তাৰ মানে at every point there will be what there will be a uniform composition and property composition আৰু property বোৰ uniform হ'ব ঠিক আছে আৰু এতিয়া ক্লাস 12 ৰ লেভেলত তোমাক what is a homogeneous mixture নকৰে আমি জাস্ট এনসিআরটি আছে কাৰণে তোমালোকক সেই বস্তুখিনি মই বুজাবলৈ ট্ৰাই কৰি আছো ঠিক আছে I hope that is clear আচ্ছা এতিয়া তুমি চোৱা ইয়াতে আমাক এটা ইম্পৰ্টেন্ট কথা দিছে কি আমি জানো সলিউশনত কি থাকে এটা থাকে সলভেন্ট তো সলভেন্ট কোনটো কয় যোনটো বেছি কয় আছে হেতু হৈছে সলভেন্ট লাৰ্জাৰ কোয়ান্টিটি ইজ সলভেন্ট ৰাইট আৰু সলভেন্টত থকা বাকি যি থাকিব that will be solute alright but the one which is present in the larger quantity is solvent and anything other than the solvent is called solute simple আৰু এই chapter আমি অকল binary solutions ৰ লগতে ডিল কৰিম again এইটোৰ meaning কি আমাক প্ৰথম কথা কৈছে কি যে suppose for example মই যদি তোমাক কওঁ যে I have got 80 grams of A and I have got 20 grams of B তেনেহলে তুমি এটা চোৱা এইটো বেছি আছে হয়নে এটো বেছিকৈ আছে ৰাইট গটিকে বেছিকৈ থকাটোক আমি কি বুলি কৈ দিম আমি সলভেন্ট বুলি কম আৰু what is this এটো কমকে আছে তো this is lesser কমকে যোনটো আছে তাক আমি সলিউট বুলি কম সিম্পল কথা বুইছা এটা ইয়াৰ লগত আৰু থাকিব পাৰে কিন্তু আমাক ইয়াতে এটা কথা কৈছে যে ইন দিস চ্যাপ্টাৰ আমি কিহৰ লগত ডিল কৰিম আমি অকল বাইনাৰী মিক্সচাৰৰ লগত ডিল কৰিম বাইনাৰী মিক্সচাৰ বা বাইনাৰী সলিউশন তো বাইনাৰী মানে কি বাইনাৰী মানে তাতে এটা সলভেন্ট থাকিব আৰু এটা সলিউট থাকিব টোটাল দুটা বুজি পালা তো এই বাইনাৰী মানে টোটাল হৈ গল there are two components টোটাল দুটা কম্পোনেন্ট তাৰে এটা থাকিব সলভেন্ট আৰু আনটো থাকিব সলিউট ও এটো মই সলভেন্ট লিখিছো আই এম সো সৰি ফৰ দ্যাট এইটো সলিউট হ'ব এটো হৈ যাব সলিউট বুজি পালা সবে right তো এটা সলভেন্ট এটা সলিউট তো এনেকুৱা যেতিয়া only two components ৰ এটা সলিউশন থাকিব তাক আমি কম বাইনাৰী সলিউশন বুলি তো আমাক ইয়াতে এইটো কথা কৈছে ঠিক আছে এতিয়া in the next page you will find something very important this table is very important
তো ইয়াত you can clearly see যে on the basis of the solvent to চোৱা গ্যাস আছে গতিকে সেই সলভেন্ট বোৰক আমি গ্যাসিয়াস সলভেন্ট বুলি কওঁ ইয়াত চোৱা লিকুইড আছে গতিকে লিকুইড সলভেন্ট বুলি কওঁ সলিড আছে গতিকে সলিড সলভেন্ট বুলি কওঁ ওকে তো since the solvent is a gas আমি এইবোৰক গ্যাসিয়াস সলিউশন বুলি কৈ আছো লিকুইড আছে কাৰণে লিকুইড সলিউশন বুলি কৈ আছো সলিড আছে কাৰণে সলিড সলিউশন বুলি কৈ আছো গতিকে this is what this is based on solvent বুজি পাইছা this is based on the state of solvent solventor stateৰ ওপৰত কৈছে এতিয়া আমি এই এক্সাম্পলছ বোৰ মন ৰাখিবলৈ অলপ ট্ৰাই কৰিব লাগে ঠিক আছে এই এক্সাম্পলছ বোৰ তোমালোকে যিমান পাৰা মুখস্থ কৰিবলৈ ট্ৰাই কৰিব লাগিব ঠিক আছে কিছুমানটো ডাইৰেক্ট গমেই পাবা সো মিক্সচাৰ অফ অক্সিজেন নাইট্ৰজেন দুটা গ্যাস আছে তো এইটো গ্যাস হয় তো ইয়াত চোৱা গ্যাস আৰু গ্যাস ঠিক আছে ক্লোৰোফৰ্ম মিক্স উইথ নাইট্ৰজেন নাইট্ৰজেন তো গ্যাস হয় ক্লোৰোফৰ্ম তো লিকুইড হয় তো সেইকাৰণে লিকুইড আৰু গ্যাস camphor to solid হয় nitrogen to gas হয় গটিকে solid in gas বুজি পাইছানে সবে ইটস ভেরি ইজি অক্সিজেন to কি হয় গ্যাস হয় ওয়াটার to কি হয় লিকুইড হয় গটিকে গ্যাস ইন লিকুইড ইথানল is a liquid water is also a liquid to liquid in liquid বুঝা liquid in liquid গ্লুকোজ কি হয় solid হয় ওয়াটার কি হয় লিকুইড হয় গটিকে solid in liquid ঠিক তেনেদৰে ইয়াত চোৱা solution of hydrogen in palladium hydrogen is a gas palladium is a solid তো গটিকে gas in solid এফালে চোৱা amalgam বুলি কৈছে amalgam মানে আমি জানো যে mercury থাকিবই amalgam of mercury with sodium তো mercury তো liquid হয় I hope you all remember যে mercury is the only solid only metal which is liquid correct mercury is the only metal which is liquid আৰু হেতু কি হ'ব it is mixed with sodium তো liquid in solid হ'ব মানে copper dissolved in gold তো copper কি হয় copper solid হয় আৰু gold আমি জানো যে solid হয় গটিকে solid in solid So let us see if we can solve a few questions here. ঠিক আছে the first question is on your screen তো ইয়াত চোৱা কি কৈছে আমাক এইকেটা বস্তু আমাক ম্যাচ কৰিব দিছে কাৰেক্ট আমাক এইকেটা ম্যাচ কৰিব দিছে তো কোনটো কি হ'ব আমি অকমান আগতে এইবোৰ ডিসকাস কৰিছিলো এই মাত্ৰ দেখিলা হয় না তো হিউমিডিটি মানে কি হয় হিউমিডিটি মানে কাক কয় হিউমিডিটি হৈছে ওয়াটাৰ ভেপাৰ হয় না তো গটিকে ভেপাৰ হয় ন হিউমিডিটি মানে হৈছে amount of water vapor in the atmosphere তো basically it is what it is vapor হয় না vapor in the atmosphere মানে হৈছে air হয় না vapor in atmosphere তো গটিকে এটো তোমাৰ কিহত যাব তুমি নিজে ভাবাচোন water vapor in atmosphere humidity কিহত যাব লাগে এটো ইয়াৰে কোনটো টাইপত হ'ব লাগে দেন তুমি চোৱা হেনেকে alloy আছে হয় না amalgam তো চোৱা amalgam তো আমি এই মাত্ৰ পঢ়িছো amalgam তো এই মাত্ৰ ডিসকাস কৰিছো কি হয় amalgam চোৱা this is amalgam কি হয় চোৱা liquid in solid দেখিছানে amalgam is liquid in solid so do we have a liquid in solid option here yes we have got liquid in solid here আমি চোৱা আমি seed পাই আছো liquid in solid this is C4 হয় তো C4 ক'ত আছে চোৱাচোন অপচনত এইটো C4 আছে এইটো C4 আছে হয়নে তাছত smoke কি হয় ন smoke কি হয় smoke is basically what dust in air তো dust বোলা বস্তুটো কি হয় dust বোলা বস্তুটো তো solid হয় air কি হয় air হৈছে gas তো solid in gas আছে নে এইটো solid in gas আছে গটিকে d কি হৈ যাব d হৈ যাব 1 d1 আছে নে নাই চোৱাচোন d1 solid in gas is acha eto solid in solid hoy no solid in gas is this one d3 so d hoy jabo 3 eto musi diu ami eta musi diu okay so d hoy jabo 3 okay d hoy jabo 3 d3 ase na option a2 ase a2 eto so the option will be 2 direct second one is the correct answer so hoy na বুঝি পাইছেন solid in gas amalgam কি হয় amalgam হৈছে liquid in solid alloy কি আছিল what is alloy is clearly solid in solid alloy মানে এটা solid তাৰ লগত আৰু এটা solid কাৰণ আমি জানো কি alloy is what alloy is it's a mixture যত solid থাকে তো alloy টো ইয়াত আহি যাব তো b will be 1 বুঝা b will be 1 so this is the correct option দেখিছানে বহুতে কি কৰা বহুতে তোমালোকে এই টেবুলখনক ইগনোৰ মাৰি থৈ দিয়া বাট ইয়াৰ পৰাও আমাক কোৱেশ্চনছ সুধিছে অলৰাইট
ঠিক আছে আমি আৰু এটা চাওঁ ইয়াৰে okay look at this which of the following possesses physical state of solute and solvent are liquid and solid কিন্তু কি কৈছে যে আমাক solute যোনটো হয় solid to liquid বুলি কৈছে solid to liquid বুলি কৈছে আৰু solvent to solid বুলি কৈছে কি হ'ব liquid in solid কোনটো হ'ব liquid in solid ইয়াৰ ভিতৰত চোৱা sugar in water তো sugar হৈছে solid water হৈছে liquid solid in liquid হৈছে এইটো হয়নে তাৰপিছত চোৱা naphthalene আৰু benzene correct এইটো আমাৰ নহবগে naphthalene and benzene আমাৰ নহব naphthalene is a solid benzene is a liquid brass is an alloy আৰু alloy কি হয় alloy হৈছে solid in solid গতিকে আমাৰ এটাই অপচন বাজি থাকে zinc amalgam হয়নে আমি অলপ আগতে ডিসকাস কৰিছো ন what is amalgam is solid in liquid আমি এই কোৱেশ্চনটো পাইছো চোৱা amalgam is liquid in solid তো ইয়াত চোৱা amalgam কি হয় amalgam is liquid in solid yes this is the option so amalgam is liquid in solid correct the answer is amalgam so I hope যে তোমালোকৰ এই ফাৰ্স্ট টপিকটো যোনটো আছে I hope এই পোৰশনটো তোমালোকৰ ক্লিয়াৰ হৈ গৈছে right if you have any doubts then let me know in the comment section আৰু যদি ভিডিওটো হেল্পফুল পাইছা তেতিয়াও give me a thank you or give me a thumbs up in the comment section it will be really helpful thank you so much